নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম জব আপডেট অফিচিয়েল। আপুনি যদি SSLC ৰিজাল্ট পাই সন্তুষ্ট নহয় তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম SSLC ৰিচেকিং ফৰ্ম কেনেকৈ এপ্লাই কৰিব আৰু এপ্লাই কৰিবৰ কাৰণে কিমান ফিজ লাগিব, ষ্টেপ বাই ষ্টেপ ফুল প্ৰচেছ। সেই ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই বছৰৰ SSLC ৰিজাল্ট ঘোষণা কৰিছে আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে। যদি আপোনাৰ মাৰ্ক ভবাতকৈ কম আহিছে বা আপুনি ভাবিছে আপোনাৰ এনচাৰ ঠিককৈ চেক হোৱা নাই, তেনেহ'লে আপুনি ৰিচেকিং কৰিব লাগে। কিন্তু এটা কথা মনত ৰাখিব, ৰিচেকিং মানে ৰিভেলুৱেশ্যন নহয়। ৰিচেকিঙত কি হয়? ৰিচেকিঙত এক্সামিনাৰে দিয়া মাৰ্ক পুনৰ যোগ কৰি চোৱা হয়। কিজানিবা কোনোবাটো মাৰ্ক যোগ কৰিবলৈ থাকি গৈছে। যি কুৱেশ্যন চেক হোৱা নাই তাক আকৌ চেক কৰা হয়। ভুলকৈ মাৰ্ক এণ্ট্ৰি থাকিলে ঠিক কৰা হয়, কিন্তু এনচাৰ পুনৰ নতুনকৈ চেক নকৰে। ৰিচেকিং কৰিবলৈ হ'লে আপুনি ফিজ দিব লাগিব 400 পাৰ ছাবজেক্ট, ৰিচেকিং প্লাছ স্কেন কপিৰ কাৰণে, আৰু OMR প্লাছ এনচাৰ কীৰ কাৰণে 50 ৰুপিজ পাৰ ছাবজেক্ট দিব লাগিব, আৰু এই পে'মেণ্ট অনলাইন মাধ্যমেৰে কৰিব লাগিব। আৰু এই ৰিচেকিং প্ৰক্ৰিয়াটো 13 এপ্ৰিলৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট 15 দিনলৈকে থাকিব। সেয়ে দেৰি নকৰিব, সোনকালে এপ্লাই কৰক। আৰু এতিয়া আহোঁ এপ্লাই কৰিবলৈ কেনেধৰণে যাব লাগিব। প্ৰথমে অফিচিয়েল ৱেবছাইট ছেবা অনলাইন প'ৰ্টেল খোলক। তাৰপিছত এপ্লাই ফৰ ৰিচেকিং অপশ্যনত ক্লিক কৰক। তাৰপিছত আপোনাৰ ৰোল আৰু নাম্বাৰ দিয়ক। তাৰপিছত ছাবজেক্ট চিলেক্ট কৰক। কোনটো ছাবজেক্ট লাগে বাছনি কৰক। অনলি ৰিচেক বা ফটোকপি উইথ ৰিচেক। সকলো ডিটেইলছ ফিল আপ কৰি অনলাইন পে'মেণ্ট কৰক। আৰু যদি পে'মেণ্ট সফল বুলি দেখায় তেনেহ'লে আপোনাৰ মোবাইলত ARN নাম্বাৰ আহিব। এইটো ফিউচাৰৰ কাৰণে ছেভ কৰি ৰাখিব। আৰু ৰিচেকিং ৰিজাল্টটো আপুনি পাব SMS বা ইমেইলৰ মাধ্যমেৰে। আপুনি SMS আহিছে নেকি চাই থাকিব আৰু ইমেইলটো মাজে মাজে চেক কৰি থাকিব, আৰু 30 দিনৰ ভিতৰত এই ৰিজাল্ট আহি যাব। যদি মাৰ্কছ চেঞ্জ হয় তেনেহ'লে নতুন মাৰ্কশ্বিট পাব, আৰু স্কুলৰ মাধ্যমেৰে এই মাৰ্কশ্বিট পাব আপোনালোকে। আৰু যদি আপুনি ভাবিছে যে মোৰ মাৰ্ক কম আহিছে বা মই এক্সাম ভাল হৈছিল বহুতখিনি কম আহিছে, তেনেহ'লে সোনকালে এপ্লাই কৰক। কিন্তু সকলো ছাবজেক্টত এপ্লাই নকৰিব। যোনকেইটা ছাবজেক্টত নাম্বাৰ কম আহিছে বুলি সন্দেহ আছে তাতহে এপ্লাই কৰক। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰক, আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি সুধিব পাৰে। আৰু বন্ধু বান্ধৱীসকলৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধু বান্ধৱী ইয়াৰ আপডেট পাই থাকে। আৰু এই ধৰণৰ জব আৰু এডুকেশ্যন আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ ইমানেই। কাইলৈ আন এটা এডুকেশ্যন আৰু বা জব ৰিলেটেড ভিডিঅ' লৈ আহি আছোঁ। আজিলৈ সামৰিছোঁ। ধন্যবাদ।